আজিৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ ফুলেশ্বৰ উচ্চতম মাধ্যমিক বালিকা বিদ্যালয়ৰ সন্মুখত। এই বালিকা বিদ্যালয়ৰ সন্মুখত আপোনাৰ বহু সংখ্যক অভিভাৱকসকল বৰ্তমান উপস্থিত আছে। বৰ্তমান গেট খুলি দিলে আৰু যিসকল শিক্ষাৰ্থী আছিলে যিসকল পৰীক্ষাৰ্থী আছিলে সেইসকল আপোনাৰ ভিতৰত সোমাবলৈ তেওঁলোকে অনুমতি দিলে আৰু বৰ্তমান তেওঁলোক সোমাই আছে। আৰু শিৱসাগৰত প্ৰায় 32টা কেন্দ্ৰ আছে আৰু তাত প্ৰায় 8,500 ছাত্ৰ ছাত্ৰী আপোনাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু প্ৰথম ৰাজ্যজুৰি আপোনাৰ 4,38,500 প্ৰায় 70গৰাকী ছাত্ৰ ছাত্ৰী আপোনাৰ এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকে ভাল ফলাফল আমি সকলোৱে কামনা কৰিছোঁ। আৰু আজি এই জেগাত উপস্থিত হৈ পেলাই আপোনাৰ দেখা পোৱা গৈছে প্ৰায় হাজাৰ আপোনাৰ ইয়াত অভিভাৱকসকল আহিছে। বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰী হ'লে সেই ছাত্ৰ ছাত্ৰীসকল আপোনাৰ প্ৰৱেশ কৰিবলৈ তেওঁলোকে অনুমতি দিলে। আমাৰ অভিভাৱক কোন আছে আপোনাৰ? গুড মৰ্ণিং। মোৰ ল'ৰা আছে, সি চফি মাৰ্চি মেমৰিয়েল স্কুলৰ পৰা দিব। আমি মানে অভিভাৱকে পৰীক্ষাৰ্থীসকললৈ অভিনন্দন জ্ঞাপন কৰিছোঁ যাতে 2026 বৰ্ষত সকলোৱে যাতে সুখ্যাতিৰে নিজৰ সন্মান তথা দেশৰ সন্মান অৰ্জন কৰিব পাৰে তাৰ বাবে আমি শুভকামনা জ্ঞাপন কৰিছোঁ। আজি অসমীয়া আছে। হয়, থেংক ইউ। নমস্কাৰ, মোৰ ল'ৰাই দিব চফি মাৰ্চি মেমৰিয়েল স্কুলৰ পৰা দিছে। হয়, ঠিকেই আহিছে, কিন্তু এতিয়া সিহঁতৰ ওপৰত কথা আৰু সময়ত কি হয় সেয়া। আজি কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ভয় লাগিছে, ভাল লাগিছে? ভালো লাগিছে, অলপ ভয়ো লাগিছে। ধৰক প্ৰথম পৰীক্ষা অৱতীৰ্ণ হ'ব, সেয়াই তেনেকুৱা। হয়, ইয়াত আপোনাৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰী বহু কেইখন বিদ্যালয় ইয়াতে কেন্দ্ৰ পৰিছে আৰু এই কেন্দ্ৰত আহি পেলাই উপস্থিত হৈছে। এই কেন্দ্ৰত আপোনাৰ কেইবাখনো বিদ্যালয় আহিছে আৰু কেইবাখনো বিদ্যালয়ৰ আপোনাৰ ছাত্ৰ ছাত্ৰী ইয়াতে আহি পেলাই পৰীক্ষাত অৱতীৰ্ণ হ'বহি। ভণ্টি কাৰ কাৰণে আহিছে? মই মোৰ ভণ্টিৰ কাৰণে আহিছোঁ। হয়, ভালেই, ঠিকে আছে। ভাল হ'ব চবৰে ভাল হওক আৰু হয়, ইয়াত আহি পেলাই এতিয়া বৰ্তমান ইয়াত অভিভাৱকসকল উপস্থিত আছে। কাৰণ ইয়াৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আছিলে সেইসকল ভিতৰত সোমাবলৈ অনুমতি দিয়াৰ পাছত অকল অভিভাৱকসকল ইয়াত দেখা পোৱা গৈছে। কাৰ কাৰণে আহিছে? মোৰ ভতিজা এজনীয়ে দিছে। কেনেকুৱা হ'ব বুলি আশা কৰিছে? ভাল কৰিব লাগে। ছাত্ৰ ছাত্ৰী আছে, শুভেচ্ছা থাকিলে। ধন্যবাদ। কেনেকুৱা প্ৰিপাৰেচন কৰিছিলে? কৰিছিলোঁ আৰু ভালেই হ'ব লাগে পৰীক্ষা। ঠিক আছে। হয়, এই ধৰণে আজি শিৱসাগৰত আপোনাৰ উলহ মালহ পৰিৱেশ দেখা পোৱা গৈছে। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে যি কেন্দ্ৰত মই উপস্থিত হৈছে সেই কেন্দ্ৰত আহি পেলাই অভিভাৱকৰ লগতে ছাত্ৰ ছাত্ৰীসকল হৈ পেলাই উপস্থিত হৈছে পৰীক্ষাৰ কাৰণে। তেওঁলোক যথেষ্ট যিসকল জৰুৰী বস্তু আছে সেই বস্তুসমূহ তেওঁলোকৰ লগত আনি পেলাই আজি এই কেন্দ্ৰত উপস্থিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।